নিউজ 24 অসমৰ দৰ্শকসকললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনো আহক। ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তিৰ আজিৰ এই গৌৰৱময় দিনটোত কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আয়োজিত এই বিশাল জনসভাত উপস্থিত বিটিআৰবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই পৰম পবিত্ৰময় দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই দিনটোতে বড়ো জাতিৰ অন্যতম পথিকৃত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বড়োসকলৰ অৰ্থনৈতিক সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বডুফাৰ নেতৃত্বতে বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰ উপজা দিনটো 31 মাৰ্চ তাৰিখটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 2 বছৰে এই দিৱসটো পালন কৰি আহিছে। যি দুগৰাকী অক্লান্ত কৰ্মযোগী নেতাৰ মহান প্ৰয়াসত বড়োভূমিত শান্তিৰ নতুন যুগৰ সূচনা হ'ল, তেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বড়ো শান্তি